ডুবাইত মৰিগাঁৱৰ হোমিওপেথিক চিকিৎসক ডাক্তৰ ৰঞ্জিত কুমাৰ নাথৰ সাফল্য। হোমিওপেথিক চিকিৎসাৰে বহু ৰোগীৰ জীৱন সুস্থ কৰিছে ডাক্তৰ ৰঞ্জিত কুমাৰ নাথে। গুৱাহাটীৰ বৰবাৰীস্থিত ৰঞ্জিত হোমিও ক্লিনিকত মঙলবাৰ আৰু শনিবাৰে ৰোগীক চিকিৎসা কৰে। যোৱা 14 জুলাইত ডুবাইত অনুষ্ঠিত ৱৰ্ল্ড হোমিওপেথিক সামিট 2ত ডাক্তৰ ৰঞ্জিত কুমাৰ নাথে গেষ্ট্ৰো এন্ট্ৰলজি এৱাৰ্ড 2024 পাবলৈ সক্ষম হৈছে। এলোপেথিক চিকিৎসা পদ্ধতিৰে চিকিৎসা লোৱাৰ বিপৰীতে হোমিওপেথিক চিকিৎসা সেৱাৰে ৰোগীক চিকিৎসা কৰাৰ পোষকতা ডাক্তৰ ৰঞ্জিত কুমাৰ নাথৰ। যি আপোনাৰ ৱৰ্ল্ড হোমিওপেথিক সামিটত আপুনি এৱাৰ্ড পাবলৈ সক্ষম হৈছে, কি ক'ব বিচাৰে? অনুভৱটো কেনেকুৱা? হয়, অনুভৱটোতো ভালে লাগিছে। কৰি থকা কামবিলাকৰ ৰিকগনিশ্যন পাইছোঁ আৰু এটা ইনস্পিৰেশ্যন হয় আগলৈ কাম কৰাৰ। আৰু এই যে নিৰবিচ্ছিন্নভাৱে আজি 28 বছৰে এদিনো জিৰণি নোলোৱাকৈ, বিহুৰ দিনা হ'ব পাৰে, দেওবাৰ হ'ব পাৰে, অসম বন্ধ হ'ব পাৰে, আমি গ্ৰাছৰুটৰ পৰা অহা মানুহ, গতিকে অনবৰত লাগি থকাৰ কাৰণে হয়তো এইখিনি আহিব পাৰে, ছাপোৰ্ট পাইছোঁ। এইটো আপুনি কিহৰ ওপৰত পাইছে এৱাৰ্ডটো? গেষ্ট্ৰো এন্ট্ৰলজিৰ ওপৰত। যিহেতু এতিয়া এই যে বিশেষকৈ আনহাইজেনিক ষ্ট্ৰীট ফুড, জাংক ফুড, ফাষ্ট ফুড বা যিটো এটা ট্ৰেণ্ড চলি আছে ৰেডিমেড ফুড, এইবিলাকৰ কাৰণে ধৰক যেনেকৈ হেলিকবেক্টাৰ পাইলৰি ইনফেকশ্যন হ'ব পাৰে, বা এই যে অতিকৈ ফ্ৰাই কৰা যিবিলাক এনিমেল প্ৰটিন, সেইবিলাকৰ কাৰণে যে এইটো যিটো কোৱা হয় মদতকৈ বেয়া বুলি, অভাৰটো, গতিকে সেইবিলাকৰ ওপৰত এতিয়া প্ৰব্লেম বহুত হৈ আহি আছে। এই যে ফেটি লিভাৰ, গেছ, এচিডিটি, কলাইটিছ, কনষ্টিপেশ্যন, ফিস্টুলা, পাইলছ, এইবিলাক এতিয়া দিনক দিনে বেছি হ'বলৈ গৈ আছে। গতিকে তাৰ লগত ৰিলেটেড হৈ ইফালে অবেচিটি আহি গৈছে, আৰু তাৰপিছত কলেষ্ট্ৰলৰ প্ৰব্লেম, এইবিলাক চব ৰিলেটেড হৈ যায়। আৰু তাৰ লগতে আমাৰ ধৰক এই গৱেষণাৰ বিষয়বস্তুবিলাক আমি যি ছাবমিট কৰিছোঁ, তাত এইবিলাকো আছিলে। এইটো যিবিলাক মানুহে এই যে অভাৰ ব্যস্ততাৰ কাৰণে ৰাতি দেৰিকৈ শুৱে বা ৰাতি অতিকৈ এইবিলাক ইলেক্ট্ৰনিক ক্ষেত্ৰখনৰ লগত থাকে, শ্লিপিং আৱাৰ্ছ কমাই দিয়ে, তেতিয়া ডাইজেষ্টিভ ছিষ্টেমবিলাকে তেনেকৈ কাম নকৰে। মানুহে আজিকালি কিবা এটা খাই থাকোঁতেও কিন্তু মোবাইলটো বা লেপটপটো লৈ থাকে, তেতিয়াতো এই মোনাত ভৰাই থকা লেখীয়া হয়। আমাৰ এটা ৰিফ্লেক্স প্ৰচেছ, আমি বহুত দিনৰ মূৰত ধৰক টেঙা জোল খাইছোঁ বা তেনেকুৱা কিবা এটা বস্তু খাইছোঁ, সেইমতে আমাৰ বডিৰ মাইণ্ড এইটো ৰিফ্লেক্স প্ৰচেছত সেইমতে আমাৰ ডাইজেষ্টিভ জুইচ, পেপচিন, ৰেনিন এইবিলাক ওলায়। আৰু আজিকালি শিশুসকলকো তেনেকুৱা দেখা যায়। সিহঁতে যেতিয়া এতিয়া অন্যান্য গেজেটছৰ লগত বা এক্টিভিটিবিলাক কৰি থাকে, তেতিয়া কিন্তু তেওঁলোকৰ সেই মাইণ্ডটো খানাত নাথাকে, কি খালে গমেই নাপায়, হয়তো বেছি খোৱা হৈ যায় বা নহ'লে তেতিয়াতো হজম নহ'ব। এই তেনেকুৱা ইমবেলেঞ্চ, এইটো মনটোৰ লগতো থাকি যায়। এনেকুৱা আছিল আমাৰ বিষয়বস্তু। হয়, এলোপেথিক আৰু হোমিওপেথিকৰ মাজত ডিফাৰেঞ্চটো কি, কেনেকুৱা? হয়, ডিফাৰেঞ্চটো মানে কি, সকলোৰে উদ্দেশ্য একেটাই, মানৱ সেৱা। মানৱৰ ধৰক এই যে ৰোগ নিৰাময় বা আমাৰ এই যে আমাৰ ক্ষেত্ৰখন এনেকুৱা অকল যে ডক্টৰে ঔষধে লিখিব, এডভাইচে দিব, তেনেকুৱা নহয়। মানে এই যে ফিজিকেল, মেণ্টেল এণ্ড ছ'চিয়েল হেল্থৰ ক্ষেত্ৰত এইটো এজ এ চিকিৎসকে সমানে এইটো দায়িত্ব লয়। কোনোবাই ধৰক ব্যক্তি বিশেষে কোনোবাটো কথা নাজানিব পাৰে, ছ'চিয়েল টাচতো এজন চিকিৎসক থকা উচিত বা সেনেকৈ থাকে। আচ্ছা, এই যিটো ডিফাৰেঞ্চ, মেডিচিনৰ লাইনত অকণমান ডিফাৰেঞ্চ থাকে, বাকী কাউন্সেলিং, মেনেজমেণ্ট এইবিলাকতো মোটামুটি একেই থাকে। আৰু বিশেষকৈ এতিয়া আজিকালি হোমিওপেথিৰ বহুল প্ৰচাৰ হৈছে, হোৱাৰ কাৰণটো হ'ল যিহেতু ছাইড এফেক্ট নাই। আৰু এইটো এতিয়া আগতে যিহেতু জাৰ্মানীত বেছি চলিছিল, জাৰ্মানীৰ পৰা বিশ্বৰ বিভিন্ন দেশলৈ প্ৰচাৰ হৈছিল, জাৰ্মানীত আৱিষ্কাৰ হৈছিল। কিন্তু এতিয়া দেখা গৈছে এটা ষ্টেজত এতিয়া ৰখি যোৱা নিচিনা, ক'ৰবাত যেন কিবা এটা বাধা আহিছে। আৰু তেনেকুৱা ক্ষেত্ৰত কিন্তু এতিয়া ইণ্ডিয়াৰ আমাৰ বহুতো গণ্যমান্য ব্যক্তিসকল লগ লাগি বা আমাৰ এই যে আমাৰ স্পনচৰ আছিলে প্ৰাইভেট লিমিটেড, তেখেতলোকেও মানে এইটো উঠি পৰি লাগিছে যে আমাৰ এই বস্তুটো আমি ইণ্ডিয়াৰ পৰা আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিম, বিশ্বৰ চবতে প্ৰসাৰ, হোমিওপেথি এৱাৰনেছ দিবলৈ, যে এইবিলাক এই যে এতিয়াতো হৈ আছে চেৰিব্ৰেল যিটো মেলেৰিয়া বা এই যে এনকেফেলাইটিছবিলাক বা এইবিলাকৰো যে হোমিওপেথি ঔষধ আছে, আকৌ এই যে গেছ, এচিডিটি, ষ্ট'ন, কিডনী ষ্ট'ন বা কেঞ্চাৰৰ মেটাষ্টিচিছ হ'ব পাৰে, ভেৰাইটিজ ধৰক এই যে বগাই যি যায়, এনেকুৱা লেভেলতো যে হোমিওপেথিক ট্ৰিটমেণ্ট আছে, ৰাইজে জানক। নাজানাৰ কাৰণে বহুতে ডক্টৰৰ ওচৰত নাহিব পাৰে। গতিকে তেনেকুৱা ক্ষেত্ৰখনৰ লগত জড়িত হৈ আমাৰ এতিয়া ডক্টৰসকলে কাম কৰি আছে। য়োগা, যেনেকৈ আমি এতিয়া ভাৰতবৰ্ষৰ য়োগাটো ইণ্ডিয়াৰ পৰা গোটেই বিশ্বত যাতে প্ৰসাৰ হয়, ইয়াৰ বেনিফিট সকলোৱে পাওক, তেনেকৈ লাগি থকা দেখা গৈ আছে। ঠিক তেনেকৈ
আমাৰ এইটো নিজস্ব এই বস্তুটোৰ বেনিফিট যাতে আমাৰ বিশ্বই পায় তেনেকুৱা। আৰু এতিয়া আমাৰ এই ডক্টৰসকলে লাগি আছে যে আমাৰ এই হোমিওপেথিৰ মেডিচিনবিলাকৰ প্ৰচাৰ হওক, প্ৰসাৰ হওক আৰু ইয়াৰ বেনিফিট সমগ্ৰ বিশ্বই লওক। গতিকে মানে বহুতে দিন ৰাত পৰিশ্ৰম কৰি এই ক্ষেত্ৰখনত কাম কৰি আছে। কিবা ক'বা? আপোনাৰ যিটো স্পেচিয়েলিটি, সেই স্পেচিয়েলিটি মতে ৰোগীবোৰৰ ফলাফল হয়নে? কাৰণ হোমিওপেথিয়ে খুব প্ৰত্যাহ্বানমূলকভাৱে কাম কৰে এলোপেথিৰ তুলনাত, কি ক'ব? হয়, আগতে সেইটো আছিল। আগতে যিহেতু হোমিওপেথিক ধৰক ডক্টৰবিলাকে তেনেকুৱা যি ৰিকগনিশ্যন বা তেওঁলোকে ইনষ্টিটিউটত তেনেকুৱা পঢ়া নাছিল। এতিয়াতো নীট পাছ কৰিব লাগে, 80-90% ওপৰৰ চোকা ল'ৰা ছোৱালীখিনি আহে। সেইফালে মানে প্ৰফেচাৰসকল বা ইনষ্টিটিউটবিলাক আজিকালি ফুল ফ্লেজ ইনষ্টিটিউট, মানে ইনষ্টিটিউট কলেজবিলাক। গতিকে এতিয়াতো তেনেকুৱাতো নাই দেখা, একদম মানে ফুল্লি ইফেক্টিভ ৰিজাল্ট আৰু ৰাইজে বেনিফিট পাই আছে। সেইকাৰণে হোমিওপেথিক হস্পিটেলবিলাকত প্ৰাইভেটে হওক গভৰ্ণমেণ্টে হওক ভিৰ দেখা গৈ আছে। আৰু তাৰ বেনিফিট সৰু ল'ৰা ছোৱালী, ডাঙৰ মানুহ বিভিন্ন ক্ষেত্ৰত মানুহে বেনিফিট পাই আছে। আৰু এইখিনিতে আৰু এটা কথা মনলৈ আহিছে, মই কৈয়ে দিছোঁ আপোনালোকৰ এই চেনেলসমূহৰ জৰিয়তে। ভাৰতবৰ্ষ কোনো গুণে পিছ পৰি থকা দেশ নহয়। যেতিয়া কৰোণা বিশ্বত মহামাৰী হৈছিল সেইখিনি সময়তো ভাৰতে চমক দেখুৱাইছে ভেকচিন আৱিষ্কাৰ কৰি, আৰু এই ভেকচিন সমগ্ৰ বিশ্বই গ্ৰহণ কৰিছে, লৈছে। গতিকে তেনেকুৱা এখন দেশৰ এতিয়া মই এইটো ঠিক মোৰ ফালৰ পৰা এইটো পচন্দ নহয় যে বিদেশৰ পৰা মেডিচিন আহি থাকিব, কিন্তু আমি বিদেশলৈ আমি পঠাব নোৱাৰোঁ। আমাৰ বহুত কিছুমান ৰেষ্ট্ৰিকশ্যন আছে, আমি গম পাই থাকোঁ যে আমাৰ মেডিচিনবিলাক আমি বাহিৰত পঠাবৰ কাৰণে আল্টিমেটলি আমাৰ ফৰেইন কাৰেঞ্চি আমি লোৱাৰ ক্ষেত্ৰত আমাৰ দেশৰ অকণমান ক'ৰবাত চাগে কিবা আছে ক্ষতি। গতিকে আমাৰ যিটো এতিয়া আমাৰ মুদ্ৰাবিলাক বাহিৰত গৈ আছে, মই মেডিচিন ক্ষেত্ৰখনৰ কথাটোৱে কৈছোঁ। গতিকে এতিয়া আমাৰ ডক্টৰসকলেও তেনেকুৱা কিছুমানৰ ভিতৰত লাগি থকা দেখা গৈ আছে, আমাৰ যাতে এই হোমিওপেথিৰ মেডিচিনবিলাকো বাহিৰত তেনেকুৱা প্ৰসাৰ হয়। এতিয়া বহুতে হোমিওপেথি মেডিচিন, মই দেশকেইখনৰ নাম নকওঁ, অমুক দেশৰ বাহিৰৰ দেশৰ বুলি ক'লে বহুতে এইটো গৌৰৱেৰে হয়তো কিনে বা বহুতে বিক্ৰী কৰে হোমিওপেথিক ঔষধ। কিন্তু এইটো মই একমত নহয়, কিয়নো ইয়াতে কাষ্টম ডিউটি টেক্স কৰিব যাওঁতে তেনেকুৱা হৈ আছে। কিন্তু আমাৰ দেশতে ৱৰ্ল্ড ক্লাছ কি তাতকৈ আৰু বেছি একক মানে ভাৱে বাহিৰলৈ ওলাই দিব পৰা বহুত কোম্পানী গুৱাহাটীত থাকে, হয়, বৰপেটাত থাকে। আপুনি ইয়াত ৰোগী কিমান আহে আৰু আপুনি কোন দিনা ইয়াত উপলব্ধ থাকে ৰোগীৰ কাৰণে? হয়, আগন্তুক দিনত যিহেতু মোৰ মেইন লোকেশ্যন মৰিগাঁও হৈ আছে, আজি 28 বছৰ ধৰি মৰিগাঁও মোৰ বেষ্ট হৈ আছে, আৰু এতিয়া গুৱাহাটী গণেশগুৰি এই বৰবাৰীত এইটো চেম্বাৰ অ'পেন কৰিছোঁ। আগন্তুক দিনত 7 দিনত 6 দিন আহিবলৈ চেষ্টা কৰিম, কিন্তু বৰ্তমান অ'পেন আমাৰ মঙলবাৰ আৰু শনিবাৰ হৈ আছে, আৰু আগন্তুক দিনত আমি ইয়াত আৰু দিন বঢ়াবলৈ চেষ্টা কৰিম। আৰু এইখিনিতে আৰু এটা কথা মনলৈ আহিছে, মই আপোনালোকৰ চেনেলসমূহৰ যদি আকৌ পুনৰবাৰ দোহাৰিছোঁ, সেইটো হ'ল স্বাস্থ্যৰ কাৰণে কিন্তু এইটো সদায় সকলোৱে নজৰ ৰাখিব লাগে। ফূৰ্তিৰ নামত যাতে খোৱা নহয়, মানুহ ফ্ৰীকৈ পালে বেছিকৈ খায়। বহুত ডাঙৰ মানুহেও কৈছে, মটিভেশ্যনেল স্পীচ বহুতৰে আছে, যে অভিজ্ঞ মানুহবিলাকে কৈ আছে, অলৱেজ কিপ লিটিল হাংগ্ৰি। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।